শুনিবা মানুহৰ স্নায়ুতন্ত্ৰটোক প্ৰধানতে দুটা ভাগত ভাগ কৰিব পাৰি এটা কি কেন্দ্ৰীয় এটা হল প্ৰান্তীয় এটা কেন্দ্ৰীয় কাক কয় মগজু আৰু লগতে আমাৰ ৰাজহাড়ৰ ভিতৰেদি যিডাল গৈছে কি এডালৰ নাম স্নায়ুৰজ্জু স্পাইনেল কৰ্ড বুলি কয় আমাৰ যেটো ব্ৰেইন মানে মাজে মাজে ভাবা সাইডৰ বিলাক নহয় আমাৰ ব্ৰেইন আৰু ব্ৰেইনৰ লগতে যিডাল লাগি আছে অৰ্থাৎ কি স্নায়ুৰজ্জুডালক কি বুলি কয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কয় অৰ্থাৎ দুটা ভাগ পালা আমাৰ মানুহৰ স্নায়ুতন্ত্ৰ এটা কি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু এটা কি প্ৰান্তীয় স্নায়ুতন্ত্ৰ হল ইংৰাজীত ইয়াক কি বুলি কয় সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম CNS বুলি কয় শৰ্টত সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম আৰু এইটো কি বুলি কয় পেৰিফেৰেল নাৰ্ভাছ সিস্টেম PNS হল এতিয়া শুনিবা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত কোনখিনি পৰে বুলি কলো যেটো আমাৰ মগজু আমাৰ অৰ্থাৎ ব্ৰেইন আৰু লগতে তোমাৰ ৰাজহাড়েদি যে গৈছে ৰাজহাড়ৰ ভিতৰেদি এডাল কি গৈছে ডাঙৰ স্নায়ু গৈছে সেইডালৰ নাম কি স্নায়ুৰজ্জু এই দুটা পাৰ্টক কি বুলি কয় একেলগে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কয় কি থাকে এটা থাকিব ব্ৰেইন আৰু এটা কি স্পাইনেল কৰ্ড আৰু অসমীয়াত কি বুলি কয় ব্ৰেইনক কি বুলি কয় মগজুটো আমাৰ মগজু আৰু কি স্নায়ুৰজ্জু বুলি কয় ঠিক আছে ধৰিব পাৰিছা দুটা পাৰ্ট থাকে মাত্ৰ প্ৰান্তীয়ত কোনবিলাক থাকিব এতিয়া ধৰা এইডাল তোমাৰ ৰাজহাড়ৰ ভিতৰেদি যোৱা কি স্নায়ুডাল হয়নে ইয়াত থাকিব তোমাৰ কি ব্ৰেইনটো হয়নে ব্ৰেইনৰ পৰা সৰুকে এইডাল কি গল স্নায়ুৰজ্জু গল ইয়াৰ পৰা কিছুমান কি ওলাব শাখা ওলাব সেই শাখাবিলাকে কি কৰিব তোমাৰ কোনবাবিলাক কি যাব হাতলৈ যাব কোনবাবিলাক ভৰিলৈ যাব কোনবাবিলাক গালৈ যাব বুজিছানে ফুট টাইপ লগাইছে ফুট টাইপ লগাইছে না বাদ দে আৰু ঠিক আছে এতিয়া বুজিলা শুনা কি কলো যে তোমাৰ এইটো আছিল কি মগজু আৰু এইডালৰ নাম কি আছিল স্নায়ুৰজ্জু এই দুডালক এইখিনি মাজৰ পাৰ্টখিনি কি বুলি কয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰান্তীয় কাক ক'ব সেই মাজৰ যিডাল স্নায়ুৰজ্জু তাৰ পৰা কিছুমান সৰু সৰু স্নায়ু ওলাইছিল নে যিবিলাক হাতলৈ যাব ভৰিলৈ যাব ধৰা পেটলৈ যাব বিভিন্ন অংগলৈ যাব অংগলৈ যোৱাবিলাকৰ নাম কি ৰজ্জু স্নায়ু সেইডাল স্নায়ুৰজ্জু আৰু এইডাল কি ৰজ্জু স্নায়ু আৰু লগতে মগজুৰ পৰাও কিছুমান মানে কি হয় কিছুমান মগজুৰ পৰাও কি হয় স্নায়ু ওলাই যাক কি বুলি কয় ক্ৰেনিয়েল স্নায়ু বুলি কয় ক্ৰেনিয়েল স্নায়ু বুলি কয় এই দুটাক লৈ কি গঠিত প্ৰান্তীয় স্নায়ুতন্ত্ৰ তো সিম্পলি আমি কি ক'ব পাৰো মাজেদি যোৱাখিনি কি বুলি কয় কেন্দ্ৰীয় তাৰ পৰা যিবিলাক শাখা ওলাই গছৰ নিচিনা গছৰ ডালবিলাক সেই ডালবিলাকক কি বুলি ক'ব পাৰো প্ৰান্তীয় বুলি ক'ব পাৰো প্ৰান্তীয়ত কি থাকিব এটা থাকিব ৰজ্জু স্নায়ু আৰু এটা কি থাকিব ক্ৰেনিয়েল স্নায়ু ইয়ালৈ ক্লিয়াৰ এতিয়া আহিব আটাইতকৈ জৰুৰী কাম কি আমাৰ মগজুৰ এতিয়া মগজুৱে কি কাম কৰিব মগজুৰ এতিয়া ভাগবিলাক কৰিম আমি মগজুৰ কোনটো পাৰ্টে কি কৰিব ঠিক আছে তো প্ৰথম যাও মগজু মানুহৰ মগজু শুনিবা এইটো পাৰ্ট লৈছো দেই মানুহৰ মগজুটোত আকৌ কি আছে তোমাৰ তিনিটা ভাগত ভাগ কৰিব পাৰি এটা কি প্ৰমস্তিষ্ক আৰু এটা মধ্য মস্তিষ্ক আৰু এটা পশ্চাৎ মস্তিষ্ক বুঝি পাইছা তো প্রথম কাম করো কার প্রমস্তিষ্ক হল প্ৰমস্তিষ্ক মানে কি মানুহৰ যেটো ওপৰৰ ফালে ব্ৰেইনৰ আটাইতকৈ ওপৰৰ অংশ
ওপৰৰ ফালে যিটো অংশ থাকিব এইখিনি কি বুলি কয় প্ৰমস্তিষ্ক বুলি কয় ঠিক আছে আৰু যিখিনি মাজত থাকিব মাজত থকাখিনি কি বুলি কয় সিম্পলি মধ্য মস্তিষ্ক আৰু তাৰে তলত থকাখিনি কি বুলি কয় পশ্চাৎ মস্তিষ্ক এতিয়া যিটো প্ৰমস্তিষ্ক ওপৰৰ পাৰ্টটোত আকৌ তিনিটা ভাগত ভাগ কৰে এটা কি সেৰিব্ৰাম সেৰিব্ৰাম ইংৰাজীত লিখিব পাৰি সেৰিব্ৰাম সেকেন্ডটো কি কলো olfactory lobes আৰু থাৰ্ডটো কি মগজুত তিনিটা ভাগ আছিল এটা প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক পশ্চাৎ মস্তিষ্ক এতিয়া আমি পঢ়ি আছো কি প্ৰমস্তিষ্কৰ বিষয়ে প্ৰমস্তিষ্ক যেটো ওপৰৰ পাৰ্ট তাকে আমি তিনিটা ভাগ কৰিম এটা কি তাৰে আকৌ তিনিটা তৰফ টাইপ ভাবাচোন তিনিটা আছে মই বাৰু দেখাই দিম তোমালোকক এটা কি সেৰিব্ৰাম আটাইতকৈ বেছিকে থাকে কি সেৰিব্ৰাম তাৰ পিছত কি থাকে olfactory lobes তাৰ পিছত থাকিব তোমাৰ ডাইনোসেফ্লন ঠিক আছে তো সেৰিব্ৰামৰ আকৌ চাৰিটা ভাগ ঠিক আছে মানে মেইন অংশ ব্ৰেইনৰ ওপৰৰ অংশ কি বুলি কয় সেৰিব্ৰাম বুলি কয় তাৰে চাৰিটা ভাগ আছে এটা কি ফ্ৰন্টেল আগৰ ফালে থাকাখিনি কি কয় ফ্ৰন্টেল তাৰ পিছত পেৰাইটেল তাৰে পিছৰখিনি কি বুলি কয় পেৰাইটেল তাৰ পিছত কাণৰ ইফালে থাকিব তোমাৰ কি কাণৰ পিছফালে কি থাকিব টেম্পৰেল আৰু লাষ্ট তোমাৰ পিছফালে থাকিব কি অচিপেটেল এনেকে মনত ৰাখিবা OTP ফেইল OTP মোবাইলত যায় হয়নে না এটা OTP ফেইল ঠিক আছে ফেইল মানে এফত ফ্ৰন্টেল এনেকে মনত ৰাখিবা O মানে কি অচিপেটেল T মানে কি টেম্পৰেল তাৰ পিছত P মানে কি পেৰাইটেল আৰু ফেইল এফত ফ্ৰন্টেল মনত ৰাখিবা OTP ফেইল আৰু মই কোৱা ধৰণে লিখি দিওঁ বাৰু অচিপেটেল অসমীয়া নাম নাপাবা কবাৰ কিতাপ পুৰণি হায়াৰ সেকেন্ডাৰী কিতাপ বিচাৰিলে পাবা পাৰা যায় পৰীক্ষাত ইমান ভাগ নাহে কামবিলাক আহে আৰু তোমাৰ পৰীক্ষাত ইংলিছ টাৰ্মটো থাকিব নহয় পৰীক্ষাত তোমাৰ ইংলিছ টাৰ্মটো নাথাকিব জানো ইংলিছ অসমীয়া দুটাতেতো আহে তো তুমি ইংলিছটো আইডিয়া পাই যাবা কিছুমান শব্দ অসমীয়া কোৱা টান লিখা নাদে অচিপেটেল তাৰ পিছত কি কলো T মানে টেম্পৰেল তাৰ পিছত P মানে পেৰাইটেল আৰু লাষ্ট কি ফেইল মানে ফ্ৰন্টেল লোবস এতিয়া শুনিবা অচিপেটেল কোনফালে আছিল পিছ সাইডে তো এটা আইডিয়া তাৰ কাম কি হ'ব ব্ৰেইনৰ যেটো পাৰ্ট গটিকে তাৰ কামবিলাক কৰিম এতিয়া অচিপেটেলৰ কাম কি হ'ব এনেকে ভাবা সিম্পলি যে চকু দি চালা চাপট যাতে খুন্দা মাৰি দিলা অৰ্থাৎ অচিপেটেলে কি হেল্প কৰিব পিছ সাইডে আমাক সোৱাত হেল্প কৰে দৃশ্য অচিপেটেল ইমেজটো ধৰা এনেকে ভাবা যে পিছ সাইডে গঠন হৈছে তো অচিপেটেলে কি কৰিব দৃশ্য মানে ভিজন বা কি বুলি কয় দেখাত সহায় কৰে হল তাৰপিছত টি টেম্পৰেল গমে পাই কোৰ কাষত আছে কাণৰ কাষত থকা যাতে কি হেল্প কৰিব শুনাত হেল্প কৰিব হয়নে তাৰপিছত পেৰাইটেলে কি কৰিব TTPP মনত ৰাখিব TM কি বুজাইছে টেম্পারেচার মানে উষ্ণতা নিয়ন্ত্রণ কৰিব আৰু T মানে টাচ মানে স্পৰ্শ কৰিলে গম পাব বুজিছে নে আৰু P মানে পেইন তাৰ পিছত P মানে আৰু প্ৰেসার PRESSUR প্ৰেসার মানে সাপ বুজি পাইছে নে সাপ মানে মই যে কৈছিলো সিকুটি দিয়া মানে কি তাত সাপোর্ট ডিফারেন্স আছে হয় না প্রেসার ডিফারেন্স আছে এটা নরমাল আছে এটা প্রেসার পাইছে না তো মুঠতে পেরাইটেলে কি কৰে TTPP এটা টেম্পারেচার টাচ প্রেসার আৰু পেইন ঠিক আছে আৰু লাস্ট আহিল ফ্রন্টেল আটাইতকৈ ইম্পর্টেন্ট পার্ট ইয়ে কি কৰিব যিবিলাক তুমি ভাবব পাৰা মগজুৱে কি কৰিব পাৰে মোটামুটি বেছিভাগ কাম ইয়ে কৰে যেনেকে মেমৰি
স্মৃতি শক্তি এতিয়া তোমালোকে পঢ়ি আছা পঢ়াৰ লগে লগে যিখিনি ষ্ট'ৰ হ'ব ব্ৰেইনত যিখিনি ছেভ হ'ব এই ছেভ হোৱা বস্তুবিলাক ক'ত থাকিব ফ্ৰণ্টেল লোবত জমা হৈ থাকিব যিখিনি লজিক লগাবা কিবা এটা কথা সুধিছোঁ হয়নে ভাবি চিন্তি তুমি আনচাৰ দিলা বা কিবা এটা লজিক লগালা বা মেথ ছল্ভ কৰিলা বুজিছানে IQ তো এইবিলাক বস্তু ক'ত কোনে কৰিব ফ্ৰণ্টেল লোব আগৰ ফালে যিখিনি অংক থাকিব যিটো ভাগ কৰিছে আগত হয়নে তো সেই ভাগটোৱে কি কৰিব মেমৰি লজিক IQ ৰিজনিং মেথ ছলভিং তো মেইন কামখিনি কোনে কৰে ব্ৰেইনৰ যিমান ভাবিব পৰা কাম আৰু ঠিক আছে তো ফ্ৰণ্টেলে কি কৰিব মেমৰি মন মানে স্মৃতি শক্তি মনত ৰাখা এনালাইচিছ মানে কি বিশ্লেষণ কৰা বুজিছেনে বিশ্লেষণ কৰা মানে কি এতিয়া সাপোজ তোমালোকে ধৰা কিমান কিতাপ পঢ়ি আছা সোশিয়েল সায়েন্স ম্যাথছ আৰু ধৰা কিমান আছে অসমীয়া ইংলিশ আছে এতিয়া যদি মই সায়েন্সৰ এটা কোৱেশ্চন দিওঁ হয় না নহয় সায়েন্সৰ কোৱেশ্চনকে সাপোজ যদি জীৱন প্ৰক্ৰিয়া মানে কি তোমালোকে ক'বা নেকি সমাজ বিজ্ঞান ইমান চনত বাবৰ ভাৰতলৈ আহিছিল ক'বা নেকি হয়নে এতিয়া মই যেতিয়া সায়েন্সৰ কোৱেশ্চন দিছো তুমি সায়েন্সৰে আনসাৰ দিবা আৰু যেটো কোৱেশ্চন দিছো তাৰে আনসাৰ দিবা তো তোমাৰ ব্ৰেইনত কিমান বস্তু ষ্ট'ৰ হৈ আছে তাৰে পৰা তোমাৰ কি কৰিব ব্ৰেইনে এনালাইজ কৰিব যে কোনটোৰ আনসাৰ কোনটো হ'ব পাৰে বুজিছে না বহুত স্পিডত হয় কিন্তু তোমাৰ কি মুঠতে যেটো এনালাইজ কৰা কামটো কোনে কৰিব ফ্ৰণ্টেল বুজিছে না এনালাইজ স্পেলিংটো হৈছে না কি কোৱাচোন LYSIS ঠিক আছে না এনালাইসিস ওকে ওকে তাৰ পিছত আৰু কি কৈছিলো IQ আৰু কি হ'ব পাৰে লজিক লগা আৰু কি হ'ব পাৰে মেমৰি গলো স্মৃতি শক্তি আৰু কি থাকিব পাৰে এগুলা পিছত আহি আছে এগুলা আহি আছে মেমৰি এনালাইসিস IQ লজিক আৰু কি থাকিব পাৰে ৰিজনিং ক'ব পাৰি তো বুজি পালা তো আটাইতকৈ বেছি কাম ক'ব গ'লে ব্ৰেইনৰ কাৰ এই প্ৰমস্তিষ্কৰ কাম ওভাৰঅল প্ৰমস্তিষ্কৰ কাম আটাইতকৈ বেছি হল তাৰ পিছত নেক্সট অলফেক্টৰী লুবছ অলফেক্টৰী বুলি ক'লে গম পাই যে কি হয় শুনাৰ লগত জড়িত তো অলফেক্টৰী লুবৰ এটা কাম ক'ত থাকিব প্ৰায় নাকৰ ওপৰেদি বুজিছে নাকৰ ওপৰেদি থাকিব তাৰমানে যেটো চেৰিব্ৰাম আছিল চেৰিব্ৰামৰ তলৰ ফালে থাকিব হয়নে নহয় এটা তোমাৰ দীঘলীয়া বিন টাইপৰ এটা বস্তু মই দেখাই দিম বাৰু বিন টাইপৰ এটা বস্তু থাকিব সেইটো কি বুলি কয় অলফেক্টৰী লুব বুলি কয় একদম নাকৰ ওপৰে দিয়ে নাকৰ পৰা ডাইৰেক্টলি তোমাৰ কিছুমান নাৰ্ভ যাব নাৰ্ভ যাই কিনে কি হয় অলফেক্টৰী লুবৰ লগত আছে কানেকচন যাই কিনে কি কৰিব অলফেক্টৰী লুবলৈ যাব বুজিছে না অলফেক্টৰী লুবে কি কাম কৰিব মুঠতে স্মেল কি কৰিব স্মেল অৰ্থাৎ ঘ্ৰাণ বুজি পাইছা তাৰ পিছত আহিল ডাইনচেফ্লন ইয়াৰ আকৌ কেইটা ভাগ তিনিটা ভাগ এটা কি থেলামাস থেলামাস স্পেলিংটো হৈছে না থাইলামাস হৈছে THA থেলামাস হাইপো ডাইনচেফ্লনৰ কাম পঢ়াৰ আগতে আকৌ জানিব লাগিব ইয়াৰ তিনিটা ভাগ আছে এটা কি থেলামাস এটা হাইপোথেলামাস এটা এপিথেলামাস থেলামাসৰ কাম কি খোৱা তাৰ পিছত তোমাৰ কি জগা কেতিয়া জাগিব লাগে কেতিয়া শুব লাগে আৰু কোনবিলাক আৰু লগতে কি এলাৰ্ট মানে কি এলাৰ্ট মানে বুজি পাইছাই তো অসমীয়াত কি কয় সজাগ মানে সজাগতা তাৰপিছত কনচিয়াছ অৰ্থাৎ বিবেক হয়নে নহয় তাৰপিছত হাইপোথেলামাসৰ কাম কি খং তাৰপিছত নামটোতে গম পা হাইপো মানে হাইপাৰ হোৱা বুলি যে কোৱা হয়নে নহয় খং তাৰপিছত
ভাগৰ তাৰপিছত কি হ'ব পাৰে খং ভাগৰ তাৰপিছত হা হা হয় হয় তাৰপিছত ঘৃণা প্ৰেম এইটো ভাল লাগছে তোমালোকৰ হয়নে বেলেগ মনত নাথাকিলে এই দুটা মনত থাকিব নে প্ৰেম আৰু এটা কি তাৰপিছত চোৱা আৰু আছে এইটো ক'ব পাৰি ভোক লগা পিয়া লগা বুজিছেনে হাল্লা নকৰিবা তোৰ ঠেলা মাছৰ কাম গম পালা কি কৰে পুৱা জগা কেতিয়া শুবা কেতিয়া জগা সজাগ কিবা চুৰ আহিছে নে ডকাইত আহিছে কিবা গম পাব লাগিলে নাই ইজনে তুমি পৰিয়ে থাকা নে নাথাকা হয় নে কোনোবাই ভৰি হাত কাটিলেও গম নাপা কিছুমানে হয় ইমানেই টোপনি তাৰমানে হয় নে নহয় ঠিক আছে তাৰপৰা হাইপথেলামাছ মানে কি হাইপ মানে কি হাইপাৰ হয় এনেকে মনত ৰাখিবা মানে কি খং ভাগৰ হয় ভোক পিয়া তাৰপিছত কি সেইটোও পৰে নহয় সেইটো তোমাৰ মনত ৰখা আইডিয়াই দিছো মই হাইপাৰটো বুজিছেনে হা হা হাইপথেলামাছ মানে সেনেকে এটা আইডিয়া লগাই কিনে মুখস্থ ৰাখিব পাৰি গোটেইকেইটা মনত নাথাকে এটলিষ্ট হাইপাৰ বুলি কওঁতে তোমাৰ খংটো মনত ৰাখিব বুজিছেনে সেনেকৈ ভাববা তাৰপৰা এপিথেলামাছে কি কৰিব ইমোচন মানে কি ইমোচন মানে কি আবেগ yes আবেগ তাৰপিছত ৰেছপন্ড কৰা মানে কি সঁহাৰি এইবিলাক কাম কোনে কৰিব এপিথেলামাছ মনত থাকিল নে তো এই প্ৰমস্তিষ্কৰ কাম এইখিনি